যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ, আমি আদিতেই সেই পৰমেশ্বৰৰ ওচৰত এটি শ্লোকেৰে সৈতে প্ৰণিপাত জনাইছোঁ, তেৰাই যাতে এই ছদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হোৱা এই ভাওনা প্ৰতিযোগিতাৰ প্ৰতি কৃপাশীল বৰ্ষণ কৰে। শান্তাকাৰং জলধিশয়নম পদ্মনাভং সুরেশং লক্ষ্মীকান্তং কমলনয়নম যোগীভির্ধ্যানগম্যম বন্দে বিষ্ণু ভবভয়হরম সর্বলোকৈকনাথম সর্বলোকৈকনাথম। ঐতিহ্যমণ্ডিত শিৱসাগৰ তথা জয়সাগৰৰ তিনি সমীপৱৰ্তী জোলা গাঁৱৰ নামঘৰত ছদিনীয়া কাৰ্যসূচীৰে যি শিশু ভাওনা প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল, আজি প্ৰথম দিৱসৰ উদ্বোধনী কাৰ্যত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ ভাওনাপ্ৰেমী দৰ্শক শ্ৰোতা ৰাইজ, এই অনুষ্ঠানৰ লগত জড়িত হৈ থকা কৰ্মকৰ্তাসকল আৰু কলা কুশলী শিল্পীসকল, শিশুসকল, আমাৰ বৈষ্ণৱবৃন্দ, জয় জয়তে আপোনালোক সকলোলৈকে আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। আৰু সঁচাকৈ এটি পবিত্ৰ ক্ষণত আজি আমি নিজকে সম্পৃক্ত কৰিবলৈ পাই আমি কৃতাৰ্থ মানিছোঁ। আমি সকলোৱে জানো, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক যি ভাওনা সংস্কৃতি থৈ গ'ল, দৰাচলতে আমাৰ অসমীয়া সমাজ জীৱনৰ বাবে ভাওনা নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক জীৱনৰ মূল সুঁত। এই নৈতিক, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক শিক্ষাৰ অবিহনে মানুহৰ জীৱন সম্পূৰ্ণ কৰিব নোৱাৰে। সেয়া আমি ক'ব পাৰোঁ একেষাৰতে আমি এই যদি ভাওনাৰ এই পৰা এই শিক্ষাবিলাক বুটলিব পাৰোঁ, আমাৰ জীৱন সম্পূৰ্ণ কৰিব পাৰোঁ। সেই ভাওনা আমাৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ। জোলা গাঁৱৰ ৰাইজে আজিৰ পৰা প্ৰায় 4 মাহৰ আগতেই আমাক ইয়ালৈ অহাৰ কথা জনাইছিল আৰু আমিও তেখেতসকলক আজিৰ দিনটো ধৰি দিছিলোঁ যে যিকোনো প্ৰকাৰে আমি উপস্থিত থাকিম। কিন্তু হঠাতে আমাৰ গুৱাহাটী যাত্ৰা এটা অহাত আমি অকণমান ৰাইজে ভবাতকৈ সময়টো আগতীয়া কৰিব লগা হ'ল। সাধাৰণতে ভাওনা গধূলা হয়, গধূলা ভাওনা হোৱাৰ আগে আগে উদ্বোধন কৰা নিয়ম। কিন্তু আমাৰ গুৱাহাটী যাত্ৰাটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে আমাৰ প্ৰতি সহানুভূতিশীল হৈ অকণমান সময়টো আগতীয়া কৰিলে আৰু আমি অনিচ্ছাকৃত হৈ হয়তো ৰাইজৰ ওচৰত যদি অপৰাধ কৰিছোঁ তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। কাৰণ এটা বিশেষ কাৰ্যসূচী আমি গ্ৰহণ কৰিব লগা হ'ল। অৰ্থাৎ অহাকালিলৈ আপোনালোকে নিশ্চয় জানে, গুৱাহাটীৰ যি খানাপাৰা খেলপথাৰত 12 দিনীয়া কাৰ্যসূচীৰে গ্ৰন্থ মহোৎসৱ চলি আছে। অহাকালিলৈ আমাক এখন গ্ৰন্থ উন্মোচনৰ কাৰণে দায়িত্ব দিছে। ডক্টৰ ৰূপ দত্তৰ ইংৰাজী গ্ৰন্থ, যিখন গ্ৰন্থৰ মূল বিষয়বস্তু শংকৰী, আৰু সেইখনৰ অনুবাদ কৰিছে পণ্ডিতসকলে। 2 গৰাকী আৰু প্ৰকাশক সমনীতে সকলোৱে আমাক ইমান টানি ধৰিলে যে আপুনি যিকোনো প্ৰকাৰে গ্ৰন্থখন উন্মোচন কৰিব লাগে, আৰু সেয়ে আমি হঠাতে আমি সেই কাৰ্যসূচী গ্ৰহণ কৰিব লগা হ'ল। সেই ৰাইজৰ বিষয়টো আমি পুনৰবাৰ অৱগত কৰিছোঁ আৰু আপোনালোকৰ আজি এই অনুষ্ঠান গ্ৰহণ কৰাৰ পিছতেই আমি বাহিৰে বাহিৰে গুৱাহাটীলৈ যাব লাগিব। জোলা গাঁৱৰ ৰাইজে যি পৰিৱেশ সৃষ্টি কৰিছে, শিশুসকলক আধ্যাত্মিকভাৱে উদ্বুদ্ধ কৰিবৰ কাৰণে, সামাজিকভাৱে সচেতন কৰিবৰ কাৰণে, ভাওনাৰ প্ৰতি সশ্ৰদ্ধ হ'বৰ কাৰণে যি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, এই নিঃসন্দেহে
এক সমাজৰ বাবে আদৰ্শপূৰ্ণ কাৰ্য। আমি আপোনালোক উদ্যোক্তা সমন্বিতে সকলোৰে এই চিন্তাৰ শলাগ লৈছোঁ। ইয়ালৈ আহি আমাৰ এই ভাৱ মনলৈ আহিছে, ভাওনা সুন্দৰৰ সংস্কৃতি আৰু যাৰ সুন্দৰৰ প্ৰতি সৌন্দৰ্যৰ প্ৰতি ধাৰণা থাকে সেইসকলেই ভাওনাৰ ভিতৰত অৱগাহন কৰিব পাৰে। জোলা গাঁৱৰ ৰাইজ তেনে সুন্দৰ সংস্কৃতিৰ মনৰ অধিকাৰী। উদাহৰণ, যিখন সফুৰাৰে আপোনালোকে আমাক সম্ভাষণ জনালে, যি বস্ত্ৰৰে যি অভিনন্দন পত্ৰৰে সম্ভাষণ জনালে, তাতেই দেখা পাইছোঁ আপোনালোকৰ সুন্দৰ থকা মনটো। যিখন সফুৰা এই গাঁৱৰ ব্যক্তি এজনে সাজি উলিয়াইছে, কিমান সুন্দৰ মনৰ অধিকাৰী এই সফুৰাখন দেখাৰ লগে লগে সেই কথা অনুভৱ কৰিব পাৰে। আৰু সেই আমি ভাবিছোঁ, চাউল সিজোৱাৰ মাজৰ পৰা এটা চাউল সিজোৱা পিটিকি চালে যেনেকৈ আমি গোটেই চাউল সিজোৱাৰ কথা গম পাওঁ, চাউল সিজোৱা হৈছেনে নাই, সিদ্ধ হৈছেনে নাই, ঠিক তেনেকৈ এই গাঁৱৰ যিজন ব্যক্তিয়ে এই সফুৰাখন সাজি উলিয়াইছে, তেওঁ যদি সৌন্দৰ্য মনৰ অধিকাৰী, এইখন গাঁৱৰ সকলোৰে অন্তৰবিলাক তেনেকুৱা সুন্দৰ থকা মনৰ অধিকাৰী। আৰু সেই সুন্দৰ মনৰ অধিকাৰী লোকসকলৰ মাজলৈ আহিবলৈ পাই আমি সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। আপোনালোকক আকৌ এবাৰ পৰিপাত জনাইছোঁ। আমি সকলোৱে জানো, আটাইতকৈ যদি পৃথিৱীৰ শক্তিশালী মাধ্যম আছে সেইটো হ'ল সংগীত। সংগীতে কেৱল মানুহক কিয় ইতৰ প্ৰাণীকো আনন্দ দিব পাৰে। তাৰ উদাহৰণটোৰ কথা এইদৰে কোৱা হৈছে, গীতম বাদ্যম তথা নৃত্যম তৰ্জাতিকম ইদম মতম গীতেন হলিনা ৰংগম প্ৰাত্নুবৰ্যাবি পক্ষিণ বনাত আয়ান্তি ফণিন শ্ৰীছবি নৰ জন্তিছ। অৰ্থাৎ গীত নৃত্য বাদ্যৰ সমষ্টিক সংগীত বুলি কোৱা হৈছে, যি নতন ক্ৰিয়ালৈ ৰূপান্তৰিত হৈছে। নৃত্য নৃত্য নাট্য এই তিনিটা ক্ৰিয়াক নতন বুলি কোৱা হৈছে। ইয়াৰ মূল সমষ্টি সংগীত। সংগীত নোহোৱাকৈ নতন হ'ব নোৱাৰে। এই সংগীত শুনিলে বোলে বনৰ হৰিণা পহু হাবিৰ পৰা ওলাই আহে আৰু তাৰ আনন্দত নাচে। গছত থকা চৰাইজনীও যদি সংগীত শুনে, সেই সংগীত শুনাৰ লগে লগে তাৰ আনন্দত চৰাইজনীয়ে দৌকা মাৰি আনন্দ ভাৱ প্ৰকাশ কৰে। আনহে নালাগে অতি খঙাল সৰীসৃপ সৰ্পই যদি সংগীত শুনি হাবিৰ পৰা ওলাই আহে আৰু তাৰ লহৰত নাচে আৰু তাৰ সমস্ত ক্ৰূৰতা হিংসা ভাৱ ত্যাগ কৰে। আকৌ কোৱা হৈছে, শ্ৰীছবি নৰ জন্তিছ, কান্দি থকা এটা শিশুৱে যদি সংগীত শুনে তাৰ কান্দোন বন্ধ কৰে। সেই আমি পুনৰ উল্লেখ কৰিছোঁ, কেৱল মানুহক কিয় সকলো প্ৰাণীকে যদি আনন্দ দিব পৰা অনুষ্ঠান আছে, সেইটোৱে হ'ল সংগীত। আৰু যি সংগীতে সৰ্পৰ হিংসা ভাৱ নাইকিয়া কৰিব পাৰে, সেই সংগীতত যদি আমি দ্ৰৱীভূত হওঁ নিষ্ঠাৰে যথাৰ্থভাৱে, আমাৰ ক্ৰূৰতা আমাৰ হিংসা ভাৱ আমি নাইকিয়া কৰিব নোৱাৰিম কিয়? কোনেও বেয়া নাপাব। আজি যে সংগীত সাংগীতিক অনুষ্ঠান এটা মনোৰঞ্জনৰ আহিলালৈ ৰূপান্তৰিত হৈছে, যাৰ কাৰণে ইমান তত্ত্ব গভীৰ তত্ত্ব লুকাই থকাৰ পিছতো আমি তাৰ প্ৰকৃত তত্ত্ব আমি অনুভৱ কৰিব পৰা নাই। অৰ্থাৎ আমাৰ হিংসা আমাৰ দেশ আমি নাইকিয়া কৰিব পৰা নাই। যদি আমি সঁচা অৰ্থত তাত দ্ৰৱীভূত হ'লোহেঁতেন, সেই তত্ত্ব অনুধাৱন কৰিলোহেঁতেন, আমাৰ মাজত থকা কটাকটি মৰামৰি দৃশ্য আমি দেখিব লগা নহ'লহেঁতেন। সেয়ে আমি আৰম্ভণিতে আজি এই অনুৰোধ জনাম, আপোনালোকে যি ছদিনীয়া কাৰ্যসূচীৰে জোলা গাঁৱৰ নামঘৰত শিশু ভাওনা সমাৰোহ অনুষ্ঠিত কৰিছে,
ইয়াৰ যুৱকসকলৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত এই ভাওনা প্ৰতিযোগিতা গতানুগতিক ভাওনা প্ৰতিযোগিতা নহয়। এই ভাওনা প্ৰতিযোগিতাই আমাক প্ৰকৃত তত্ত্বৰ সোৱাদখিনি ল'বলৈ আমাক শিক্ষা দিব আৰু আমি আশা কৰিম এই প্ৰতিযোগিতাই এক দৃষ্টান্তমূলক আদৰ্শ দাঙি ধৰিব, যি আদৰ্শৰ যোগেদি আমাৰ শিশুসকলে সেই ভাৱেৰে অনুপ্ৰাণিত হ'ব। এই সাংগীতিক মাধ্যম অনুষ্ঠানটি ভাওনা, কিন্তু ভাওনা বুলি কোৱাৰ লগে লগে আমি কি বুজো? ভাওনা ভক্তি তত্ত্বৰ আধাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক ভক্তিৰ মাধ্যমেৰেহে ভাওনা কৰিবলৈ কৈছে। আপোনালোকৰ নিশ্চয় মনত আছে, আজিৰ পৰা 40-50 বছৰ আগতে আপোনালোকে ভাওনা কৰোঁতে মূল ভাৱৰীয়া গায়ন বায়ন সূত্ৰধাৰে কৃষ্ণ চৰিত্ৰত অৱতীৰ্ণ হোৱাসকলে উপবাসে থাকে, লঘোণে থাকে, তাৰপিছত ভাওনা কৰে আৰু সেই ভাওনাত যেতিয়া আপোনালোকে অংশ লয়, বিশেষকৈ মূল চৰিত্ৰত অংশ লয়, সূত্ৰধাৰে কৃষ্ণ ভাৱত অংশ লয়, আনৰ নহ'লেও মাক দেউতাকৰ বুকুখন কঁপি থাকে যে মোৰ ল'ৰা সূত্ৰ হৈছে বা মোৰ ঘৰৰ মানুহজন সূত্ৰ হৈছে, মোৰ ল'ৰা কৃষ্ণ হৈছে। গতিকে তেওঁ যদি সুন্দৰকৈ সেই চৰিত্ৰ ৰূপায়ণ কৰিব নোৱাৰে তেতিয়াহ'লে দুখ লাগিব আৰু তাৰ ভয়ৰ কম্পনত মাক দেউতাকে মনে মনে ভগৱন্তলৈ ধূপগছ আগবঢ়ায়, টিপগছ আগবঢ়ায়, কেতিয়াবা নৈবেদ্যভাৱেও আগবঢ়ায়। ইয়াৰ মূল কাৰণ ভক্তি, কাৰণ ভয়ত ভক্তি থাকে, শ্ৰদ্ধাত ভক্তি থাকে আৰু সেই ভক্তিযুক্ত অনুষ্ঠানটোৱেই ভাওনা। আজি শিশুসকলক আমি সেই ভক্তি তত্ত্বৰ কথা ক'বই লাগিব। তেওঁলোকক যদি কেৱল চাৰ্টিফিকেট এখন দিয়া বাহবাৰী বা কাৰ্যতে আমি ক্ষান্ত ৰাখোঁ, এইটো কেৱল মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠান বুলিয়ে যদি তেওঁলোকক আমি কৈ থাকোঁ, ভাওনাৰ উদ্দেশ্য সফল নহ'ব। আৰু আপোনালোকে শিশুসকলক কেন্দ্ৰ কৰি যি ভাওনা প্ৰতিযোগিতা পাতিছে তাৰো সাৰ্থকতা নাথাকিব। সেই শিশুসকলক হাড়ে হিমজুৱে মনে প্ৰাণে ভক্তি ভাৱৰ বৃত্তত সোমাবই লাগিব আৰু তেওঁলোকে যেতিয়া এই ভক্তি ভাৱৰ বৃত্তত সোমাব, তেওঁলোকৰ মনবিলাকতো ভক্তি ৰসেৰে পৰিপূৰ্ণ হ'বই আৰু তেওঁলোকৰ জীৱনটো সেইভাৱে গঢ় ল'ব আৰু ঘৰখনত সমাজখনত তেওঁলোকে সুস্থ অৰিহণা যোগাব। ভাওনাৰ এনে কেইটামান উপাদান আছে, যিখিনি উপাদান আমি ভক্তিৰ আধাৰ বুলি ভাবোঁ। ভাওনা কৰোঁতে প্ৰথমতে গায়ন বায়নে পৰিৱেশ সৃষ্টি কৰে। সেই গায়ন বায়নে পৰিৱেশ সৃষ্টি কৰোঁতে তাত ভক্তি তত্ত্ব লুকাই আছে। গায়ন বায়নে 12খন ধেমালি বজায়, বহা চাইনি, উঠা চাইনি, ৰাগ ধেমালি, নাট ধেমালি, চৌ ধেমালি, বৰ ধেমালি, সৰু ধেমালি, ঘোষা ধেমালি ইত্যাদি। এই ধেমালি বজোৱাৰ কাৰণটো কি? গায়ন বায়নৰ সবে সহজ হৈ পৰে। গায়ন বায়নে এনেদৰে ধেমালি বজাই সেই পৰিৱেশ সৃষ্টি কৰে, ভাওনা চাবলৈ অহা দৰ্শকৰ সেই মানসিক পৰিৱেশটো প্ৰদান কৰে। সেইকাৰণে কোৱা হৈছে গায়ন বায়ন সবে সহজ হৈ পৰে। কিন্তু গায়ন বায়নে যেতিয়া ধেমালি বজাই পৰিৱেশটো সৃষ্টি কৰে, ইয়াৰ মূল উদ্দেশ্য হৈছে আমি য'ত ভাওনা কৰিম সেই ভাওনা মঞ্চটোক ভাওনাৰ মঞ্চৰূপে অভিহিত কৰা হৈছে। এই থিয়েটাৰ মঞ্চ নহয়, এই যাত্ৰাৰ মঞ্চ নহয়, এই পালাৰ মঞ্চ নহয়, এই ভাওনাৰ মঞ্চ। সেয়ে এই ভাওনা মঞ্চ সৃষ্টি কৰোঁতে গায়ন বায়নসকলে সেই ধেমালিৰে সেই মঞ্চৰ পৰিৱেশ সৃষ্টি কৰে আৰু তাত ভক্তিৰ ৰস সন্নিৱিষ্ট কৰে। আপোনালোকে জানে
আমি যেতিয়া পথাৰ এখনত শস্য ৰোপণ কৰোঁ, পথাৰখন আমি উৰ্বৰা কৰোঁ কিহে? হাল বাই বা ট্ৰেক্টৰে আমি উৰ্বৰা কৰোঁ, উদ্দেশ্য শস্য ৰোপণ কৰিবৰ কাৰণে। ঠিক সেইদৰে গায়ন বায়নে এই যে 12খন ধেমালিৰে ভাওনাৰ মঞ্চটো পৰিৱেশ সৃষ্টি কৰিছে, অৰ্থাৎ ভাওনাৰ খলাখন উৰ্বৰা কৰিছে। উৰ্বৰা কৰাৰ উদ্দেশ্য শস্য ৰোপণ কৰিব লাগিব। আজিকালি বহুতত দেখা যায় গায়ন বায়ন গাই শেষ হ'ল, সূত্ৰধাৰো প্ৰায় শেষ হ'ল, তাৰপিছত নাটখন আনি থৈছে, অশুদ্ধ। কাৰণ ভাৱৰীয়া সূত্ৰধাৰ গায়ন বায়ন সকলোকেই চৈতন্য কৰিব কোনে? ভাওনা মঞ্চই। ভাওনাৰ মঞ্চত যদি নাটখনেই প্ৰতিষ্ঠা হোৱা নাই, এই চৈতন্যতা কেনেকৈ লাভ হ'ব? সেই গায়ন বায়ন গোৱাৰ লগে লগে ভাওনাৰ থলীলৈ, ভাওনাৰ খলালৈ নাটখন অনাটো অপৰিহাৰ্য বিষয়। আৰু সেয়াই হৈছে এই ক্ষেত্ৰখনত উৰ্বৰা পথাৰখনত ৰোপণ কৰা শস্যৰ দৰে নাটখন। এই গায়ন বায়নে যেনেকৈ ভাওনাৰ খলা উৰ্বৰা কৰিলে, তাৰপিছতে নাটখন প্ৰতিষ্ঠা কৰাৰ লগে লগে সি হ'ব এই আমাৰ ক্ষেত্ৰখনৰ মূল বীজ, যি বীজ সন্মুখত লৈ আমি ভাওনা কৰিব পাৰোঁ। আপোনালোকে জানে সৌ সিদিনাখনলৈকে এতিয়াও নগাঁৱত সেই পৰম্পৰা আছে। সূত্ৰধাৰ লোৱাৰ লগে লগে নাটখন পিছে পিছে লৈ ফুৰে, কথাবিলাক কৈ থাকে, ভাৱৰেকো কৈ থাকে। আজি প্ৰতিযোগিতা আৰু সমাৰোহ অহাৰ পিছত আমি আজিকালি সেইবিলাক পৰিৱেশ নেদেখা হ'ল। যদি সূত্ৰধাৰ কিবা কথা মনত পেলাই দিব লাগে, নাটখনে মনত পেলাই দিব। নাটখন অনাই নাই, কোনে মনত পেলাব? আজি প্ৰতিযোগিতা সমাৰোহ হৈছে কাৰণে তেওঁলোক সাৱধান হৈছে, কিন্তু কিবা কাৰণত যদি তেওঁলোকৰ ক'ৰবাত ভুল ৰৈ গ'ল, শ্লোক ৰৈ গ'ল, বচন ৰৈ গ'ল, কোনে সোঁৱৰাই দিব? নাটখনে। সেই নাট আমাৰ ভাওনা মঞ্চৰ মূল বীজ, মূল শস্য। আমি উৰ্বৰা কৰা ভাওনাৰ ক্ষেত্ৰত সেই নাটভাগ আমি স্থাপন কৰি তাক চৰ্চন কৰিলেহে আমি ভাওনা কৰাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ। আমি এইখিনি কোৱাৰ উদ্দেশ্য এইটোৱে, আজি শিশুসকলৰ মনত সেই ভাৱটো আপোনালোকে সোমোৱাই দিবই লাগিব। বোপাই ভাওনা কৰিবলৈ আহিছ, ভাওনাৰ মঞ্চটো কি এবাৰ উপলব্ধি কৰিবি। গায়ন বায়নে কিয় ভাওনা এইদৰে ধেমালি বজালে, কথাখিনি অৱগাহন কৰিবি। নাটখন প্ৰতিষ্ঠা কৰি লৈছে, সেই নাটখনক কেন্দ্ৰ কৰি তই সেৱা জনাবি, তই সন্মান জনাবি, তাৰপিছতহে তই ভাৱৰীয়া। আপোনালোকে সেই ভাৱত তেওঁক উপনীত কৰাবই লাগিব। তেতিয়াহে সেই শিশুৰ মনত আধ্যাত্মিকভাৱে জীপাল কৰিব, ভক্তিভাৱ সঞ্চাৰিত হ'ব, যিটোৰ যোগেদি আমি সমাজত এটা সুদি বাৰ্তা লাভ কৰিবলৈ সমৰ্থ হওঁ। ঠিক সেইদৰে আপোনালোকে জানে যে ভাওনাৰ প্ৰতিটো কথাই এফালে যেনেকৈ আধ্যাত্মিক তত্ত্বৰে ভৰা, আনফালে আমাক শিক্ষা দিয়াৰ মাধ্যম। গায়ন বায়নৰ পিছতে সূত্ৰ নাট্য গুণে ৰসিকৰ মনোহৰে, সূত্ৰ নাট্য চৰিত্ৰ এনেদৰে প্ৰৱেশ কৰে, ভাওনাত থকা সকলো ৰসিকক ৰসদান কৰিব পাৰে। আৰু সেই ভাওনাতে কোৱা হৈছে, পণ্ডিতে বুজিবে শ্লোক কৰিলা ৰচন। মহাপুৰুষজনাই এইদৰে ব্ৰজাৱলী ভাষাৰে অংকীয়া ভাওনাৰ সৃষ্টি কৰি থৈ গ'ল। পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন ভাওনা অনুষ্ঠান পালোঁ যদিও সেই ভাওনাৰ মূল উৎস অংকীয়া ভাওনা। তাত যি কথা সংলাপেৰে কৈছে, গীতেৰে কৈছে, তাক শ্লোকেৰে কৈছে। পণ্ডিতসকলে শ্লোক শুনি ভাল পাব পাৰে, সেই পণ্ডিতসকলৰ কাৰণে দিয়া হ'ল ভাওনাৰ মাজত শ্লোক। আমি গোটেই কথাখিনি এটা পতন্তৰ গীতেৰে দি যাব খুজিছোঁ। সন্মুখত আমি যদু বায়নক বহুৱাই লৈছোঁ। সংস্কৃত শ্লোক কেনেকৈ ভাওনাত ব্যৱহাৰ হয়, সেই সংস্কৃত শ্লোকে পণ্ডিতজনক ৰস দিয়াৰ লগতে গোটেই ভাওনাৰ পৰিৱেশটো কেনেকৈ গাম্ভীৰ্য কৰি তোলে,
এটা উদাহৰণ দিবৰ কাৰণে শ্লোক এটা গাবৰ কাৰণে যদু দত্তক আমি আহ্বান জনাইছোঁ। সংস্কৃত শ্লোক এটা কিয় শ্লোকটো দিয়া হৈছে, যিটো শ্লোকেৰে পণ্ডিতক লগ দিয়াৰ লগতে ভাওনা পৰিৱেশটো কেনেকৈ গঢ়ি কৰি থৈছে। কৃষ্ণ হৰি ভাওনাত সংলাপ দিছে, গীত দিছে, আপোনালোকে শ্লোকটো খেলে। শ্লোকটো এইটো কাৰণেই লাগে কাৰণ মহাপুৰুষজনাই সকলো শ্ৰেণীৰ মানুহক বোধাববৰ কাৰণে এই মাধ্যমৰ আশ্ৰয় লৈছিল। তাত শ্লোক আছে, কিন্তু শ্লোকটোৰ জৰিয়তে কেৱল পণ্ডিত শ্ৰেণীৰ মানুহক নহয়, কেৱল সংস্কৃতজ্ঞ মানুহক নহয়, গোটেই ভাওনাৰ খলাৰ পৰিৱেশটো অনন্য মাত্ৰা সি প্ৰদান কৰিব পাৰে। আৰু সেইকাৰণে যি কথা আমি আকৌ কৈছোঁ, গীতেৰে গাইছে, সংলাপেৰে কৈছে, তাক আকৌ শ্লোকেৰে উপস্থাপন কৰা হৈছে। ঠিক সেইদৰে সূত্ৰ নাট্য চৰিত্ৰ যিদৰে প্ৰৱেশ প্ৰস্থান কৰে তাতে থাকে ৰস। ঠিক সেইদৰে দ্বিজক গীতৰ অৰ্থ বুজিবে দ্বিজসকল, গীত শুনিলে দ্বিজসকলে ভাল পায়। মহাপুৰুষজনৰ চিন্তাত আছিল যে দ্বিজসকলো যাতে তাত সুদীৰ্ঘ সময় ধৰি ভাওনাৰ থলীত বহি থাকিব পাৰে। কিন্তু দ্বিজ মানে কেৱল ব্ৰাহ্মণকে কোৱা নাই, সংস্কাৰত দ্বিজ হিচাপে যাৰ সংস্কাৰিত জীৱন আছে প্ৰত্যেকেই দ্বিজ। আপোনালোকে ভাওনা চাবলৈ আহোঁতে সদাচাৰী হৈ আহে, সংযমী হৈ আহে, আপোনালোকো দ্বিজ। যি দ্বি জন্ম লাভ কৰে তেওঁলোক দ্বিজ উপাধিৰে বিভূষিত। আৰু সেইসকলৰ কাৰণে বিশেষকৈ দিয়া হ'ল গীত। তাৰপিছত ব্ৰজাৱলী ভাষাটো বুজিবি জানিলোঁ, এনেকুৱা এটা ভাষা প্ৰৱৰ্তন কৰা হ'ল গাঁৱলীয়া লোকসকলে যাতে শুনিলেই বুজি পায়। ঠিক সেইদৰে দিয়া হ'ল চৌমুকা দেখিবে অজ্ঞমুধ লোক, নিৰক্ষৰজনে ভাওনাৰ বিষয়বস্তু বুজি নাপাব পাৰে। যেতিয়া মুখা পিন্ধি চৰিত্ৰ প্ৰৱেশ কৰে, ল'ৰাৰ পৰা বুঢ়ালৈ কৈ দিব যে আমুক ভাৱৰীয়া আহিছে। আপোনালোকে জানে, দমূৰৰ যদি এজন ভাৱৰীয়া প্ৰৱেশ কৰে তাত সাক্ষৰ জ্ঞানৰ প্ৰয়োজন নাই, তপৰাই উত্তৰ দিব ৰাৱণ আহিছে। ৰাক্ষসৰ যদি মুখা পিন্ধি আহিছে কৈ দিব ৰাক্ষস আহিছে। যদি বান্দৰৰ বেশভূষাৰে আহিছে কৈ দিব বান্দৰ আহিছে। এয়া নিৰক্ষৰ জনৰ কাৰণে দিয়া ৰস। শেষত শুদ্ধ বা অশুদ্ধ তথাপিতো কৃষ্ণনাম, শুদ্ধই হওক অশুদ্ধই হওক কৃষ্ণনাম। এই কৃষ্ণনাম শুনিবৰ কাৰণেহে দৰ্শক ঢপলিয়াই আহে। এই সপ্তৰস নাটকৰ অনুপাত, এই 7টা উপাদানৰ সৈতে ভাওনা হৈছে। এই ভাওনাৰ যোগেদি আমাৰ জীৱনটো কেনেকৈ পৰিশীলিত কৰা হৈছে, ভাওনাৰ যোগেদি আমাক কেনেকৈ সেই নৈতিকতাৰ শিক্ষা দিয়া হৈছে, মূল্যবোধৰ শিক্ষা দিয়া হৈছে, সামাজিক শিক্ষা দিয়া হৈছে, সাংস্কৃতিক শিক্ষা দিয়া হৈছে, আমি তাৰে দুটামান উদাহৰণ লাগি ধৰিবলৈ বিচাৰিছোঁ। যেতিয়া ভাওনাত কৃষ্ণ প্ৰৱেশ কৰে, আমি আগতেই কৈছোঁ, সেই কৃষ্ণজন কোনোবা এজনৰ পুত্ৰ। কিন্তু সেই ল'ৰা যেতিয়া কৃষ্ণ হৈ ভাওনাত প্ৰৱেশ কৰে, সেই মাক দেউতাকে বংশৰ লোকসকলে তেওঁক পুত্ৰ জ্ঞানেৰে নাচায়। তেওঁ কি বুলি চায়? সাক্ষাৎ জগতৰ গুৰু কৃষ্ণ আহিছে। আৰু সেই গীতেৰে আমাক সেই কৃষ্ণৰ ধাৰণাটো স্পষ্ট কৰি দিছে, সেই ভক্তিভাৱটো উদ্বেলিত কৰিছে। কেনেকৈ চাওঁ, যদুৰত্বক আহ্বান জনাইছোঁ কৃষ্ণ প্ৰৱেশৰ সেই গীতটিয়ে কৰি গাই দিবৰ কাৰণে। আপোনালোকে জানি মনত পেলাই দিছোঁ।
এই গীতটোৱে কেনেকৈ আধ্যাত্মিক ভাৱৰ সূচনা কৰিছে আৰু যাৰ ফলত নিজৰ ল'ৰাটি কৃষ্ণ হৈ প্ৰৱেশ কৰোঁতে মাক দেউতাকে তেওঁকো অন্তৰ্নিষ্ঠভাৱে সেৱা জনাইছে। এয়াই ভাওনাৰ ধৰ্ম। ভাওনাই এইদৰে সকলো শ্ৰেণীৰ লোকক আধ্যাত্মিকভাৱেৰে আপ্লুত কৰিব পাৰে। আনহে নালাগে পিতৃ মাতৃকো তেওঁলোকক সেই ভাৱলৈ লৈ যাব পাৰে। আজি আমাৰ শিশুসকলক আপোনালোকে ভাওনা প্ৰতিযোগিতাৰ লগে লগে এই বাৰ্তা দিব লাগিব যে তুমি যে কৃষ্ণ হৈ প্ৰৱেশ কৰিছা, তোমাৰ পিতৃ মাতৃয়ে তোমাক সেৱা জনাইছে। তুমি যদি ইয়াৰ পিছত অসদাচাৰী হোৱা, অসংযত হোৱা, তোমাৰ এই সেৱাটোৰ মূল্য নাথাকিব। তুমি পিতৃ মাতৃৰ ওচৰত অপৰাধী হ'বা। সেইকাৰণে তেওঁলোকক এই শিক্ষা প্ৰদান কৰিবই লাগিব। ঠিক সেইদৰে ভাওনাত উদ্ধত চৰিত্ৰ প্ৰৱেশ কৰিছে, কিন্তু তেওঁকো দিয়া হৈছে নিয়ন্ত্ৰণৰ মাত্ৰা। অগ্নিগড় তলেদি প্ৰৱেশ কৰিছে, ভাওনাৰ তলত তেওঁক খোজকাঠল দিছে ভাওনাৰ থলীত, কিন্তু আধ্যাত্মিকভাৱে তেওঁৰ হৃদয়খনত কম্পন আছে। আৰু যদি নাথাকে, অকল ঊৰ্ধ্বতলী চৰিত্ৰলৈ প্ৰৱেশ কৰে, তেওঁ কেতিয়াও ভাওনাৰ ভাৱৰীয়া হ'ব নোৱাৰে। তেওঁ কেতিয়াও প্ৰতিষ্ঠিত ভাৱৰীয়া ৰূপে পৰিচিত হ'ব নোৱাৰে। তেওঁ কেতিয়াও ভাওনাৰ যোগেদি সুফল পাব নোৱাৰে। সেই গীতৰ মাধ্যমেৰে, বোলৰ মাধ্যমেৰে সেই উদ্ধত চৰিত্ৰৰ ভাৱৰীয়াকো কেনেকৈ পৰিশীলিত ৰূপ দিয়া হৈছে, এটা আমি গীতৰ মাজলৈ যাবলৈ বিচাৰিছোঁ। জৰুৰতক গীতটো গাবলৈ আহ্বান জনাইছোঁ। চাওক। অংকীয়া ভাওনাই আমাকে আদৰ্শ দিছে। প্ৰৱেশ প্ৰস্থানত নাচ আছে, আনে নালাগে খং কৰোঁতে যুদ্ধটো নাচ আছে, বিলাপ গাওঁতে নাচ আছে, আৰু সংলাপ মাথোঁতেও নাচ আছে, স্তুতি কৰোঁতেও নাচ আছে। এই যে উদ্ধত চৰিত্ৰৰ ভাৱৰীয়াজনে এইদৰে নাচি নাচি প্ৰৱেশ কৰিছে, ইয়াৰ মাজতে আছে নিয়ন্ত্ৰণৰ শিক্ষা। এই গীতটোৱে, সেই বোলখনে তেওঁক বাধ্য কৰাইছে যে তুমি মাত্ৰা বিগড়িত হৈ খোজ দিব নোৱাৰা। যেতিয়া মাত্ৰা সন্নিৰ্দিষ্ট কৰি তেওঁ খোজ দিয়ে, তাতেই তেওঁ নিয়ন্ত্ৰণৰ শিক্ষা লাভ কৰে। ঠিক তেনেকৈ এজন ধাৰ্মিষ্ঠ ৰজা প্ৰৱেশ কৰিছে ভাওনাত। তেওঁকো গীতটোৰ যোগেদি কেনেকৈ সেই ধাৰ্মিক ভাৱটো প্ৰদান কৰা হৈছে বা আমাৰ দৰ্শক শ্ৰোতাক সেই ভাৱ দিয়া হৈছে, চাওক। তাতে আপনা আপনি সেই ধাৰ্মিক ভাৱটো গীতৰ যোগেদি প্ৰদৰ্শন কৰা হৈছে। আৰু আমি সহজতে সেই ভাৱটো আয়ত্ত কৰিব পাৰিম যে এজন ধাৰ্মিক ৰজাৰ চৰিত্ৰ কেনেকুৱা হ'ব পাৰে। ধাৰ্মিক ৰজা
সভাত প্ৰৱেশ কৰোঁতে কেনেকুৱা তেওঁ মনোভাৱৰ অধিকাৰী হ'ব লাগে। ঠিক সেইদৰে আমাৰ ভাওনাত খং উঠাৰ প্ৰক্ৰিয়া আছে। কেতিয়াবা দুটা দলৰ মাজত যুদ্ধ হয়, কেতিয়াবা কোনো ভাৱৰীয়াই যুদ্ধ কৰে, কিন্তু পোনে পোনে যুদ্ধ কৰি নিদিয়ে। আমি আগতে কৈছোঁ ভাওনা নাচ প্ৰধান, তেওঁলোকে যুদ্ধ কৰোঁতেও নাচেৰেহে যুদ্ধ কৰে। ধনু যুদ্ধৰ নাচ বেলেগ, গদা যুদ্ধৰ নাচ বেলেগ, ত্ৰিশূল যুদ্ধৰ নাচ বেলেগ, তৰোৱাল যুদ্ধৰ নাচ বেলেগ, মল্ল যুদ্ধৰ নাচ বেলেগ। কিন্তু আজিকালি কোনো বেয়া নাপাব, একেকাৰ কৰা হৈছে। এই যুদ্ধৰ বাজানাবিলাক নোহোৱা হৈছে। এই যুদ্ধ কৰাৰ আগমুহূৰ্তত দুখন ৰাজ্যৰ মাজত যেতিয়া তয়াময়া যুদ্ধ লাগে, তেওঁলোকে পোনে পোনে যুদ্ধ কৰি নিদিয়ে, যুদ্ধ ক্ষেত্ৰলৈ যাত্ৰা কৰে। আমি যিকোনো কাম এটা কৰিবলৈ যাওঁতে আমি যাত্ৰা কৰোঁ, মাংগলিক মন্ত্ৰৰে আমি উদ্ভাসিত হওঁ, তাৰপিছতহে আমি যাত্ৰা কৰোঁ। এই দুখন ৰাজ্যৰ দুটা দলে যেতিয়া যুদ্ধ কৰিবলৈ যাব, যুদ্ধ যাত্ৰাৰ প্ৰসংগত তেওঁলোকে কেনেকৈ সমাহিত ভাৱেৰে যুদ্ধ যাত্ৰা কৰে, তাৰ এটা গীত আৰ্হি আমি গুৰুত্ব দিবৰ কাৰণে আহ্বান জনাইছোঁ। যুদ্ধযাত্ৰা কৰিছে এটা বোলত, এটা গীতৰ তালত সমাহিতভাৱে কৰিছে। তাত যদিও উগ্ৰভাৱটো আছে, তাৰ মাজতে তেওঁক নিয়ন্ত্ৰণ কৰা হৈছে। ঠিক তেনেকৈ দুজনে যেতিয়া যুদ্ধ কৰিছে বা দুটা দলে যুদ্ধ কৰিছে, তাতো আছে সেই নিয়ন্ত্ৰণৰ মাত্ৰা। আমি এটা যুদ্ধ প্ৰয়াস গাবৰ কাৰণে জৰুৰত আহ্বান জনাইছোঁ। যুদ্ধ কৰিছে, তাতো নীতি বিগঢ়িত হৈ নহয়, নিয়ন্ত্ৰণৰ মাত্ৰা ৰক্ষা কৰিহে যুদ্ধ কৰিছে। আমি বাৰে বাৰে এই কথাখিনি এইটো কাৰণে কৈছোঁ, আমাৰ শিশুসকলক এই তত্ত্ব কথাখিনি বুজাই দিব লাগিব। তোমালোকে ভাওনা কৰিবলৈ আহিছা, কেৱল মনোৰঞ্জনৰ কাৰণে নহয়, বাহবা ল'বৰ কাৰণে নহয়। এই তত্ত্বখিনি তোমালোকে হৃদয়ৰ মাজত সোমাই লোৱা। খং কৰিবা ঠিকেই, কিন্তু খঙৰ মাজতো নিয়ন্ত্ৰণ ৰক্ষা কৰিব লাগিব। আৰু সেইটোৱে আমাক গাৰ্হস্থ্য জীৱনত, সংসাৰ জীৱনত শিক্ষা দিছে। আমাৰো খং থাকিব পাৰে, আমি কেনেকৈ এই ভাওনাৰ আৰ্হি বুটলি আমাৰ খঙক আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তেনেকৈ আপোনালোকে জানে ভাওনাত চৰিত্ৰই দুখ কৰে। দুখ কৰোঁতে তেওঁক কিন্তু আপোনালোকে কোনো বেয়া নাপাব, আজিকালি প্ৰায় তেনেকুৱা ধৰণ হৈছে। থিয়েটাৰ দৰে, মঞ্চ নাটৰ দৰে হকে কান্দিবলৈ দিয়া নাই। ভাওনাৰ প্ৰতিটো কথাই প্ৰতিধ্বনি। ভাওনাত চৰিত্ৰই কান্দিব লগা হ'লে বিলাপৰ মাধ্যমেৰে কান্দিব লাগিব। হয় একাৱলী, নহয় মুক্তাৱলী, নহয় পীতাম্বৰী, নহয় জোনা, নহয় লেচাৰী, নহয় ধৰ্মজ্যোতি আদি বিলাপেৰেহে ভাৱৰীয়াই দুখ প্ৰকাশ কৰিব পাৰে। আজিকালি দেখা গৈছে হুবহু কান্দি দিছে, হকে কান্দিছে। সেইটো থিয়েটাৰ ধৰ্মৰ কথা, এইটো ভাওনাৰ ধৰ্মৰ কথা নহয়। যাৰ কাৰণে আজি ভাওনা ইমান জনপ্ৰিয় অনুষ্ঠানলৈ ৰূপান্তৰ হৈছে যদিও ভাওনাত মানুহে সমালোচনা কৰাৰ অৱকাশ লাভ কৰিছে, এইবোৰ কুৰুঙা থকাৰ কাৰণে। এই ভাৱৰীয়াই কেনেকৈ দুখ প্ৰকাশ কৰে, দুখ প্ৰকাশৰ মাজেদি কেনেকৈ নিয়ন্ত্ৰণৰ শিক্ষা লাভ কৰে, এটা বিলাপ গাবৰ কাৰণে জৰুৰত আহ্বান জনাইছোঁ।
কিদৰে আমি ভগৱন্তক স্তুতি কৰোঁ স্তুতি কৰোঁতেও কিন্তু আমাক নিয়ন্ত্ৰণৰ শিক্ষা দিয়া হৈছে শাক্তপন্থীসকলে দুৰ্গা পূজাৰ সময়ত বা বিভিন্ন পূজাৰ সময়ত উদাত্ত স্বৰেৰে শ্লোক মাতি ভগৱন্তক প্ৰাৰ্থনা কৰে কিন্তু আমাক ভাওনাৰ যোগেদি কোৱা হৈছে তুমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰোঁতে অতি বিনীত হৈ প্ৰাৰ্থনা কৰিবা আমাৰ সত্ৰত এক ভীষ্ম সৰসজ্জাত পৰি থাকোঁতে ভীষ্মই যেতিয়া কৃষ্ণক স্তুতি কৰিছিলে সেই স্তুতিটো কেনেকুৱা আহি আছিল তাৰ অকণমান আপোনালোকৰ আগত আমি গাই শুনাইছোঁ নাথ হৰি দেমে শ্ৰী চৰণে তব শৰণম কিমান বিনীতভাৱে ভীষ্ম সেই সৰসজ্জাত পৰি থকা অৱস্থাত চটফটাই থকাৰ বিপৰীতে বিনয়ীভাৱেৰে ভগৱন্তক স্তুতিহে কৰিছে ঠিক তেনেকৈ আমাৰ গাঁও সমাজত প্ৰতিযোগিতাত সমাৰোহত আমাৰ সকলো ভাৱৰীয়াই সেইভাৱেৰে স্তুতি কৰে কেনেকৈ নমো নমো নাৰায়ণ দিয়াদৰি তোমাৰ চৰণে মই কৰোঁ বন্দন চাওকচোন কিমান বিনীতভাৱে প্ৰাৰ্থনা কৰিবলৈ গৈছে আপোনালোকে জানে দৈত্য যদি ওলাইছে স্তুতি কৰিছে এই ভাৱতেই স্তুতি কৰিব লাগিব ঋষিমুনি যদি ওলাইছে এই ভাৱতেই স্তুতি কৰিব লাগিব কোনোবা যদি পিশাচ চৰিত্ৰ ওলাইছে এই ভাৱতেই স্তুতি কৰিব লাগিব আবালৰ বৃদ্ধ বনিতা যি চৰিত্ৰই নাথাকক ভাওনাত ইয়াৰ নিয়ন্ত্ৰণৰ বৃত্তত সোমাইহে স্তুতি কৰিব লাগিব অৰ্থাৎ সেইটোৱে প্ৰমাণ কৰি দিছে যে ভগৱন্তক প্ৰাৰ্থনা কৰিবৰ কাৰণেও আমাক বিনয়ী সুলভ স্বভাৱ লাগিব আৰু সেই বিনয়ী সুলভ স্বভাৱ যেতিয়া মানে গ্ৰহণ কৰিব পাৰিব তেওঁৰ জীৱনটো নিয়ন্ত্ৰিত হ'বই তেওঁৰ জীৱনটো কেতিয়াও অবাধে যাব নোৱাৰে আৰু সেই ভাওনাৰ এয়াই হৈছে ধৰ্ম যি ভাওনাই আমাক বিনীত জীৱন প্ৰদান কৰিব পাৰে আপোনালোকে জানে ভাওনাৰ কেতিয়াবা শৃংগাৰ ৰসৰ উদ্দেশ্যতে কোনো ভাৱৰীয়াই এগৰাকী স্ত্ৰীক যেতিয়া হৰণ কৰিবলগীয়া হয় পোনে পোনে হৰণ কৰি নিদিয়ে অশিষ্টাচাৰী হৈ অশালীন ভাৱেৰে তেওঁ হৰণ নকৰে যি ধৰণে হৰণ কৰে বা যি ধৰণে তেওঁ সেই কামাটোৰ ভাৱ প্ৰকাশ কৰে তাতে আছে নিয়ন্ত্ৰণৰ শিক্ষা তাৰে এটা আমি আৰু সেই যদু দত্তক গাবলৈ আহ্বান জনাইছোঁ যিটো আপোনালোকক সুলভ আপোনালোকে পায়ে থাকে কিন্তু সেইটো কিয় গোৱা হৈছে সেই কথাটো ক'বৰ কাৰণেহে আমি এই গীতটো যোজনা কৰিছোঁ প্ৰাৰ্থনা কৰিছে স্বামীক বিচাৰিছে জ্যেষ্ঠজনক বিচাৰিছে সেই গীতটোৰ লগতে গাই দিয়ক শৃংগাৰক প্ৰকাশ কৰিছে বা আঁতৰত পৰিছে কিমান নিয়ন্ত্ৰণৰ মাধ্যমতে সেই ভাৱ প্ৰকাশ কৰা হৈছে এই গীতটো তাৰ জ্বলন্ত উদাহৰণ ঠিক তেনেকৈ ভাওনা আচলতে এটা
এটা পৰিশীলিত অনুষ্ঠান। আমাৰ যেনেকৈ অংকীয়া ভাওনাত সূত্ৰধাৰে ডাইৰেক্টৰৰ ভূমিকা গ্ৰহণ কৰে, মিউজিচিয়ানৰ ভূমিকা গ্ৰহণ কৰে, তেনেকৈ বাদ্যযন্ত্ৰীৰ ভূমিকা গ্ৰহণ কৰে, ডেন্সাৰ নৃত্যকাৰৰ ভূমিকা গ্ৰহণ কৰে। ঠিক সেইদৰে আমাৰ ভাওনাত যদিও বৰ্তমানৰ ভাওনাত আমি সূত্ৰধাৰক অনবৰতে প্ৰয়োগ নকৰোঁ, কিন্তু ভাওনাৰ গীত মাতৰ যোগেদি সেই আমি ডাইৰেকশ্যন অৰ্থাৎ নিৰ্দেশনাবিলাক লাভ কৰোঁ। যজ্ঞ এটা কৰি আছে, যজ্ঞটো কেনেকৈ সজোৱা হৈছে, কোনে তাত যজ্ঞ কৰিব, যজ্ঞৰ পৰিৱেশ কি, সেই গীতটোৰ যোগেদি যিদৰে বৰ্ণনা দিয়া হৈছে সেয়াই ডাইৰেকশ্যন, সেয়াই দৃশ্য পৰিৱেশৰ সূচনা। তেনে এটি যজ্ঞ পৰিৱেশৰ গীত আৰ্হি প্ৰকাশ কৰিবৰ কাৰণে জৰুৰত আহ্বান জনাইছোঁ। যজ্ঞ এটা অনুষ্ঠিত কৰিছে, তাত এটা পৰিৱেশ দিয়া হৈছে, পৰিৱেশটোৰ কথা গীতেৰে কৈছে, আৰু লগে লগে যজ্ঞ কি সেই ভাৱটো আয়ত্ত কৰিবৰ কাৰণে আমাক এটা সুন্দৰ বাৰ্তা দিয়া হৈছে। এইদৰে আমি পুনৰ ক'ব খোজোঁ, ভাওনাই আমাৰ প্ৰতিটো চৰিত্ৰৰ যোগেদি, উপস্থাপনৰ যোগেদি আমাক পৰিশীলিত জীৱন দিছে। কেৱল কিন্তু ভাওনাত সেইখিনি সময়ত প্ৰয়োগ কৰিবৰ কাৰণে শিক্ষা দিয়া নাই, এই শিক্ষাখিনি ঘৰলৈ লৈ আহিব কৈছে। আমি যদি প্ৰত্যেক দৰ্শকে, প্ৰত্যেক ভাওনা ভাল পোৱা শুভাকাংক্ষীসকলে ঘৰলৈ যদি এইবিলাক বাৰ্তা আমি লৈ আহিব পাৰোঁ, আমাৰ স্বামী স্ত্ৰীৰ মাজত কাজিয়া কিয় লাগিব, ভাই ককাৰ মাজত কাজিয়া কিয় লাগিব, আমাৰ কামাতুৰ ভাৱেৰে মানুহক যি আজি উদ্বেলিত কৰিছে সেই ভাৱ কেনেকৈ সৃষ্টি হ'ব, কেনেকৈ মানুহে কান্দি কাটি ভাগৰি পৰিব। যদি ভাওনাৰ তত্ত্ব সঁচাকৈ জীৱনত প্ৰতিফলন ঘটে, ইয়াৰ নিশ্চয় সুৰুচিপূৰ্ণ এটা মাত্ৰা থকা জীৱন মানুহে লাভ কৰিব। আৰু এয়াই হৈছে ভাওনাৰ উদ্দেশ্য। আৰু সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ, শিশুসকলে ছদিন ভাওনা কৰিব, তেওঁলোকক তাতেই কেৱল ক্ষান্ত নাৰাখি ঘৰলৈ পঠাই নিদিব। এই ভাওনাৰ ভিতৰুৱা কথাবিলাক তেওঁলোকক এবাৰ মনত পেলাই দিয়াৰ আপোনালোকে ব্যৱস্থা কৰিব। আৰু দেখিব যে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ইয়াৰ পৰা কেতিয়াও উদ্ভৱ আচৰণ কৰিব নোৱাৰে, ব্যৱচাৰিক পৰিৱেশ সৃষ্টি কৰিব নোৱাৰে, কেতিয়াও তেওঁলোকে অপৰাধ প্ৰৱণতাৰ দৰে কাৰ্য সংঘটিত হ'ব নোৱাৰে। আপোনালোকে দেখিছে আজিকালি নিজৰ সহপাঠী একেলগে পঢ়ি আছে, তাৰ মাজতে সহপাঠীজনক পানীত পেলাই ৰং চাইছে, সহপাঠীজনক হত্যা কৰিছে। ইয়াত আমাৰ অসমীয়া সমাজ জীৱনৰ পৰম্পৰা নহয়, ইয়াতো মানৱ সমাজৰ পৰম্পৰা নহয়, কিন্তু আজিকালি এইবিলাক সুলভ হৈছে। কিহৰ কাৰণে? আজি যেন আমাৰ শিক্ষা থকা সকলো অনুষ্ঠান এটা সাময়িক অনুষ্ঠানলৈ কেৱল ৰূপান্তৰিত হৈছে, মনোৰঞ্জনৰ আহিলালৈ ৰূপান্তৰিত হৈছে। আমি তাৰ গভীৰতম উদ্দেশ্যত আমি সোমাব পৰা নাই। আৰু সেইকাৰণে আমি কৈছোঁ যে শিশু প্ৰতিযোগিতা পতাত অত্যন্ত ভাল কথা হৈছে, কিন্তু তেওঁলোকক এই কথাখিনিও লগতে দি দিয়াৰ ব্যৱস্থা কৰিব। অভিভাৱকসকলে অন্ততঃ ঘৰত তেওঁলোকক বুজাই দিব যে তোমালোকে যে ভাওনা কৰিলা, ভাওনাৰ উদ্দেশ্য এয়া। আৰু আমি সকলোৱে জানো, যোগ বিয়োগ হৰণ পূৰণ যি অংকই নকৰোঁ, ভাওনাৰ এটাই উত্তৰ। সেই উত্তৰটোৰ কথাকে আমাৰ গায়ন বাইৰে ভাওনাৰ আৰম্ভণিতে গাই দিয়ে। কি বুলি গায় আপোনালোকে জানে, তথাপি মই আপোনালোকক মনত পেলাই দিবৰ কাৰণে যদু দত্ত আশ্ৰয় লৈছোঁ। যদু দত্ত গাই দিয়ক গায়ন বাইনৰ আগতে গোৱা সেই বাণীটি। শ্ৰীমদ যশোদা সুত
কমলে নাস্তি ভক্তি নারায়ণ প্রিয় গুণ কথনে দানুরক্ত রসজ্ঞা শ্রীকৃষ্ণ লীলা ললিত গুণ কথনে সদর নৈব করণ যাৰ যশোদাৰ পুত্ৰৰ চৰণ কমলত ভক্তি নাথাকে, যিসকলে আভিৰ কন্যা গোপীসকলৰ কথা মনোযোগ নিদিয়ে, যিসকলে শ্ৰীকৃষ্ণৰ লীলা কথা সাদৰেৰে কৰ্ণেৰে শ্ৰৱণ নকৰে, তেওঁলোকৰ জীৱন ধিক। মৃদংগই খোলে তাৰ মূলেৰে তাকে ধিক্কাৰ দিছে। সঁচা, কৃষ্ণ ভক্তিহীন জীৱন এডাল জগা কাঠৰ দৰে। আমি জগা কাঠ কোনেও সাধাৰণতে নেদেখোঁ, কিন্তু নৈপৰীয়া মানুহে জগা কাঠ দেখা পায়, চিনি পায়। ভৰা ব্ৰহ্মপুত্ৰৰ বানপানীত যেতিয়া ক'লা কেতিয়াবা কাঠডাল নৈৰ বুকুত উঠি আহে, নৈপৰীয়া মানুহে তাক ঘৰলৈ লৈ আহে, আনি কি কৰে? একো কৰিব নোৱাৰে। সেই ক'লা কেতিয়াবা কাঠডাল জুই লগাই কেৱল শীতৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উম লয়। অৰ্থাৎ জগা কাঠডালৰ মূল্য নাই, পুৰি পেলোৱাৰ বাহিৰে কোনো মূল্য নাই। কিন্তু সেই একেখন নদীতে যদি ভাল কাঠ এডাল উঠি আহে, সেই কাঠডাল যদি নৈপৰীয়া মানুহজনে ঘৰলৈ লৈ আহি তাৰ পৰা এটা মূল্যৱান সম্পদ তৈয়াৰ কৰিব পাৰে। সেই আমি পুনৰ কৈছোঁ, কৃষ্ণ ভক্তিহীন জীৱন জগা কাঠৰ দৰে। আমি কোনেও জগা কাঠ হ'বলৈ বাঞ্ছা নকৰোঁ। আমি সকলোৱে মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'বলৈ বিচাৰোঁ। আহক, এই ছদিনীয়া কাৰ্যসূচীৰ যোগেদি আমি সেই প্ৰত্যেকেই নিজকে মূল্যৱান সম্পদলৈ ৰূপান্তৰিত কৰি এই সংকল্প লওঁ, আৰু আমাৰ ল'ৰাবিলাককো শিশুসকলকো আমি যাতে সেই বাৰ্তা প্ৰদান কৰিব পাৰোঁ যে তোমালোক মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ'ব লাগিব। ভাওনাই তোমালোকক মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হোৱাৰ বাৰ্তা প্ৰদান কৰিছে। আমি শেষত আকৌ জৰুৰীৰ যোগেদি এটা ভগৱন্তক স্তুতি কৰা প্ৰাৰ্থনা মুক্তাৱলী শিকাবৰ কাৰণে আহ্বান জনাইছোঁ, আৰু তাৰপিছতে আমাৰ কথাখিনি আমি সামৰি মাৰি এই স্তুতিৰে আমাৰ ভাৱ হৈ যেনেকৈ প্ৰাৰ্থনা জনাই ক'ৰবাত দুখ হ'ব পাৰে, সেই দুখখিনি তুমি ক্ষমা কৰা, সেই ত্ৰুটিখিনি ক্ষমা কৰা। আমিও আপোনালোকৰ ওচৰত এই নিবেদন জনাইছোঁ, আমাৰ কথাখিনিৰ জৰিয়তে যদি কিবা ভাওনাৰ থলীত আমি অপৰাধ কৰিছোঁ, তাৰ কাৰণে আপোনালোকে যাতে ক্ষমা কৰি দিয়ে। আমি আশা কৰিছোঁ ছদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ লোৱা এই জোৰা গাঁৱৰ বৰনামঘৰত অনুষ্ঠিত হ'ব লগা শিশু প্ৰতিযোগিতাৰ ভাওনা সমাৰোহ, আকৌ কৈছোঁ গতানুগতিক ভাওনা প্ৰতিযোগিতা নহয়, ই এক আদৰ্শ থকা ভাওনা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব। আৰু আমি আশা কৰিছোঁ ভাওনা সুন্দৰ হ'বই, আপোনালোকৰ মনবিলাক সুন্দৰ, আৰু যি যদু দত্তৰ আশ্ৰয়ত
তেওঁৰ কণ্ঠৰে আমি গীত পৰিৱেশন কৰিলোঁ। সেই জটিলত্ব আপোনালোকৰ অঞ্চলৰে লোক, আপোনালোকৰ মানুহৰ মাজৰ পৰাই তেওঁক বুটলি লৈছোঁ। আপোনালোকৰ ইয়াত কিমান সুন্দৰ পৰিৱেশ আছে, গায়নজন সুন্দৰ, বায়নজন সুন্দৰ, সেই আমি পুনৰ দৃঢ়তাৰে কৈছোঁ আপোনালোকৰ এই ছদিনীয়া শিশু ভাওনা প্ৰতিযোগিতা সুন্দৰ হ'বই। এনে আশা ৰাখি পুনৰবাৰ আপোনালোক সকলোলৈকে আমাৰ ভক্তি ভৰা শ্ৰদ্ধা আগবঢ়াই আমাৰ কথাখিনি আমি সামৰি মাৰিবলৈ লৈছোঁ। সৰ্বেই ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। এই প্ৰাৰ্থনাই এই ছদিনীয়া শিশু ভাওনা প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হৈছে বুলি আমি ঘোষণা কৰিলোঁ। নমস্কাৰ।